ভক্তিৰখত বুৰ গৈছে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চল। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী উপলক্ষে ব্যাপক আয়োজন। ৩১ জানুৱাৰীৰ পৰা ৩ দিনীয়াকৈ জৰাগুৰিৰ বকুলবনত অনুষ্ঠিত হ'ব বিশাল কাৰ্যসূচী, যাৰ বাবে দিনে নিশাই ব্ৰহ্মপুত্ৰ অঞ্চলবাসীয়ে চলাইছে প্ৰস্তুতি। হৰিনামৰ ধ্বনিৰে অধিৱেশনথলীত বিৰাজ কৰিছে আধ্যাত্মিক পৰিৱেশৰ। আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছো মৃদুস্মন্ত বৰুৱাৰ। হয়, শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ বাৰ্ষিক অধিৱেশন আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ যি ৰূপালী জয়ন্তী উৎসৱ উদযাপনৰ উপলক্ষে গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ যি বকুলবনত চলিছে ব্যাপক প্ৰস্তুতি। আৰু ৩১ জানুৱাৰী আৰু ১-২ ফেব্ৰুৱাৰী যিহেতু অনুষ্ঠিত হ'ব বৰ্ণিল কাৰ্যক্ৰমণিকা, আৰু মই সেই অধিৱেশনস্থলীত উপস্থিত আছোঁ। আমি পৰিৱেশটো দেখুৱাম। ইয়াতে ভক্তিৰসত বুৰ গৈছে সকলো, আৰু যি অধিৱেশনস্থলী খুব সুন্দৰকৈ আড়ম্বৰপূৰ্ণভাৱে যিহেতু উদযাপন কৰা হ'ব। আৰু যি শ্ৰীমন্ত শংকৰদেৱ সংঘ আছে, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এক অন্যতম শক্তিশালী যি অংগ হৈছে গোলাঘাট জিলা শাখা, আৰু এই শক্তিশালী জিলা শাখাখনৰ যি বাৰ্ষিক অধিৱেশন এইবাৰ গোলাঘাট জিলাৰ যি ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ আতিথ্যত যিহেতু এই যি ব্ৰহ্মপুত্ৰ অঞ্চলৰ বকুলবন জৰাগুৰিৰ বকুল অৱস্থাক চাওক। আমি পৰিৱেশটো প্ৰতিদিন আমাৰ দৰ্শকক দেখুৱাইছোঁ, আমি পোনে পোনে কিছু ভক্তিৰ পৰিৱেশ দেখুৱাইছোঁ। চাওক, এফালে যদি যি প্ৰস্তুতি চলিছে তাৰ সমান্তৰালভাৱে এনেদৰে হৰিনাম লৈছে। আৰু চাওক, ছাত্ৰ ছাত্ৰীসকলৰ পৰা প্ৰতিটো স্তৰৰ ইয়াতে লোকসকল আহিছে, সকলোখিনিয়ে খুব সুন্দৰভাৱে ইয়াতে অংশগ্ৰহণ কৰিছে। আৰু দিনে নিশাই আজি কেইবাটাও মাহ ধৰি ইয়াতে সকলোখিনি কৰি আছে। চাওক, প্ৰতিটো স্তৰৰ ইয়াতে লোক আহিছে, সকলোৱে খুব সুন্দৰভাৱে যিহেতু তেখেত প্ৰস্তুতি যিহেতু ব্যস্ত হৈ আছে। আৰু আমি উদযাপন সমিতিৰ লোকসকল আছে, আমি কিছু কথা পাতিবলৈ যত্ন কৰিম। ইয়াতে দেখিবলৈ পোৱা গৈছে আপোনালোকৰ অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি, কেনেদৰে প্ৰস্তুতি কৰা হৈছে আৰু কি হ'ব? হয়, জয়গুৰু শংকৰ। আমি গোলাঘাট জিলা শাখা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৭২তম অধিৱেশনৰ এই যি প্ৰস্তুতি, এই প্ৰস্তুতি প্ৰায় তুংগত হৈছে। সমস্ত ব্যৱস্থা আমাৰ ইতিমধ্যে প্ৰায় সম্পূৰ্ণ ৯০% সম্পূৰ্ণ পথত। আমি যি গোলাঘাট জিলা শাখাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী, এই সংগীসকলে আমাৰ প্ৰায় কমেও ৫,০০০ অতিথি আমি আদৰিবলৈ সাজু হৈ আছে। আদৰণি সমিতি যাতে এই অধিৱেশনৰ জৰিয়তে ব্ৰহ্মপুত্ৰ অঞ্চলত থকা বিভিন্ন জনগোষ্ঠীৰ মাজত আমি গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰত আমি অগ্ৰগতি হ'ব পাৰোঁ। আমাৰ এটা সুবিধা আহি পৰিছে। আহ্বান মানে আমাৰ এই সমন্বয়, যি ব্ৰহ্মপুত্ৰৰ মাজত যি বিভিন্ন জাতি আছে, এই জাতিৰ মাজত আমাৰ যি সমন্বয় জনাজৰিডাল আমি সুদৃঢ় কৰি তোলাত ইয়াত এটা আমাৰ পৰিৱেশ আনি দিব বুলি আমি ভাবিছোঁ। আমাৰ গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰ যাতে আমি অধিৱেশনভাগে সফল ৰূপায়ণ হ'ব, এইটো আমি আশা কৰি ভকত বৈষ্ণৱ সেৱা শুশ্ৰূষা কৰিবলৈ আমি অধীৰে বাট চাই আছোঁ। ব্যাপক প্ৰস্তুতি, আমি প্ৰতিটো স্তৰৰ ইয়াতে লোকে আপোনালোকে দেখিবলৈ পোৱা গৈছে। দিনে নিশাই ইয়াতে যিহেতু সকলোখিনি প্ৰস্তুতিত ব্যস্ত হৈ আছে। কি কয় যে দিনে নিশাই আপোনালোকে আজি কেইবাটাও মাহ ধৰি যিহেতু বহুত কষ্ট কৰি ইয়াতে সকলোখিনি আছে, যিহেতু আৰু অধিৱেশনৰ মাজত মাত্ৰ এটা দিন বাকী, কি ক'ব এই মুহূৰ্তত? কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘ গোলাঘাট জিলা শাখাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশনৰ ইতিমধ্যে ব্যাপক প্ৰস্তুতি আমি ইতিমধ্যে অব্যাহত ৰখা হৈছে। আমি ৩১ জানুৱাৰীত ব্ৰহ্মপুত্ৰ আঞ্চলিক শাখাৰ ৰূপালী জয়ন্তী বৰ্ষ, তাৰ পিছত ১ আৰু ২ ফেব্ৰুৱাৰীত জিলা শাখাৰ ৭২ সংখ্যক বাৰ্ষিক অধিৱেশন। এই কেওটি কৰ্মসূচীতে আমি সম্পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে অব্যাহত ৰাখি অহা ৩১ তাৰিখে ৰূপালী জয়ন্তীৰ লগতে ১ আৰু ২ ফেব্ৰুৱাৰী সাংস্কৃতিক শোভাযাত্ৰা আছে, জিলা শাখাৰ মুকলি সভা আছে, প্ৰতিনিধি সভা আছে, লগতে আমাৰ সাংস্কৃতিক অনুষ্ঠান আছে, অংকীয়া ভাওনা প্ৰদৰ্শনৰ কৰ্মসূচী আছে। এই সমস্তখিনি কৰ্মসূচীত আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সমস্ত শ্ৰেণীৰ ৰাইজক আমি নিমন্ত্ৰণে সেৱাভাগ ধৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোলাঘাটবাসীৰ ৰাইজে কেনেধৰণে অধিৱেশনৰ বাবে প্ৰস্তুতি চলাইছে আপুনি দেখুওৱাৰ বাবে।